মিঠাৰাম হেল্ল' এভৰিৱান নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি বহুত মানে আগ্ৰহেৰে ৰৈ থকা দিনটো আহি পালেহি আমাৰ জয়মতী উৎসৱৰ আজি ফাইনেল দিন বুলি ক'ব লাগিব তো সকলোৱে ইহঁতি সাজি কাচি আহি আছে আমি গোটেইকেইজনী আহিছোঁ মোৰ মাতটো শুনিছে মাতটো একদম বেয়া গা বেয়া হৈছে তো আহি আছোঁ কি হয় কি নহয় নাজানো বহুত মানে এক্সাইটেডো হৈ আছোঁ ভয়ো লাগিছে আৰু এইবিলাক কৰে কিবা আশাৰ কেনেকুৱা আজি ফিলিংছ বহুত ভাল লাগিছে আৰু ভয় লাগিছে নাই ভয়টো লাগিছে আৰু এফালে আমাৰ নাচনী কিজনী ইহঁতি নাগিনী নাচিব কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া মানে ভয় নে বেয়াটো নালাগে কাৰো গম পাওঁ ভয় লাগিছে নে পুৰা ফূৰ্তি লাগিছে ভয় ভয়ো লাগিছে অকণমান মানে ষ্টেজত উঠামতে ভইচ কপি থাকিব মোৰ মানে পানী লগা অকণমান জ্বৰ হৈছে আমাৰ লিমাহিটো উঠিব পৰা নাই মাত মানে কেনেকুৱা হৈ গৈছে গম পাইছে আৰু আপোনালোকে তো গৈ পাই লওঁ কি হয় দেখাই থাকিম ছাৰে ফোন কৰি মাতিলে অলৰেডি একবাৰ আকৌ যদি মাতিবলগীয়া হয় খং কৰিব সোনকালে গৈ লওঁ ভিডিঅ' কৰি থাকোঁতে আমি মাজতে কথা পাতোঁতে বহুত টাইম গ'লেই তো গৈ পাই লওঁ অৱস্থাটো দেখি গম পাইছে আৰু কেনেকুৱা হৈ আছোঁ গা চা বেয়া গৈ পাই লওঁ দেখাই লওঁ সকলোবোৰ আমি আহি পোৱালৈকে দিনৰ ভাগৰ কণ শিশুৰ নৃত্য গীত চলিয়ে আছে এয়া আমাৰ জয়মতী ওলাই ৰেডি হৈ গ'ল ওলাইছোঁ আৰু কি হয় নাজানো পুৰা ভয় লাগি আছে আৰু ওলাই মেলি আৰু ৰেডি মেকআপ ল'বলৈ বাকী আছে মেকআপ পাঁচপা বান্ধি আজৰি ইহঁতিয়ে চব কৰি দিছে গাঁৱৰ ছোৱালীবোৰে বাকী মুগাৰ সাজত ওলাই মেলি ৰেডি হ'লোঁ এতিয়া যাওঁ তালৈ তাত গ্ৰীণ ৰুমত সোমাওঁগৈ মেকআপ লওঁগৈ মই সাজি কাচি আজৰি হৈ ল'লোঁ আৰু ভণ্টিয়ে ক'লে ভিডিঅ' শ্বুট অলপ কৰি লওঁ বুলি আৰু এয়া আহি পালোঁ সি গ্ৰীণ ৰুমত সকলোৱে মেকআপ লৈছে কাপোৰ সলাইছে তেনেকৈ ব্যস্ত এতিয়া মই মেকআপ ল'বলৈ বহিলোঁ আৰু মোক মেকআপ কৰি দিছে আমাৰ দাদাৰ ছোৱালীজনীয়ে নিজকে কিবা মোৰ বেলেগ লাগিছে ফেনটো দিবলৈ আছে মোক কেনেকুৱা দেখিছে বাৰু জমনিহে লাগিছে গৰাবাৰী নেকি নমস্কাৰ দিয়া গৰাবাৰী লগত ওলাবা তুমি এইফালে ইহঁতি হৈছে কি হয় তোমালোক 2 মাহ হয় নেকি হয় নেকি এইফালে ছাৰ সকলে সজাই পৰাই আছে এই চম্পা এইফালে আমাৰ চম্পা দৈ কেনেকুৱা দেখিছে জনাব এইফালে কোন হয় কোনোবা হয় আৰু গদাবালি এইফালে চাওঁ এইফালে গদাবালি মোৰ ফালে দেখাই দিবা অকণমান দূৰৰ পৰা দেখাই দিবা জয়া এইফালে মিঠাৰাম এইফালে দৰবাৰী হেল্ল' দৰবাৰী খোৱাত ব্যস্ত এইফালে মেকআপ লৈ আছে নাটক আৰম্ভ হোৱাৰ আগতে কণ শিশুসকলে আহোম নৃত্য প্ৰদৰ্শন কৰিছিলে মিঠাৰামৰ অৱস্থা বেয়া মুখ মেলিব পৰা যায় দাড়ি লগাই এই জাতি তোকো সঁচা আজি এনেকুৱা দাড়ি থকা হ'লে কেনেকুৱা লাগিলে সেইটো আৰু নাটকৰ ফাৰ্ষ্ট চিনটো আৰম্ভ হৈ গ'ল এইফালে আমাৰ নৰ্তকী কেনে অনুভৱ ভাল লাগিছে ভয় লাগিছে ফাৰ্ষ্ট টাইম অল দ্য বেষ্ট থেংক ইউ তোমালৈও অল দ্য বেষ্ট থেংক ইউ জুন্দি এইফালে আমাৰ ভণ্টি লুকু নমস্কাৰ মই আং পাতটো লৈছোঁ জয়মতী মানে জয়মতী পাতিছে আৰু লৈছোঁ
এইফালে আমাৰ জুন্তি, এইফালে চাউদাং। নমস্কাৰ নমস্কাৰ। তোমাৰ পূৰ্ণিমাৰ যেন মুখনিত আজি কিয় বিকাৰৰ চাহ দেখিছো? আজি পুৱাৰে পৰা মোৰ বুকুখন বৰকৈ কঁপিছে। গছজোপাত পৰি কাউৰীজনীয়ে বৰকৈ ৰ'বনি আছে। কিবা যেন অমংগলীয়া। জয়া, তেনেকৈ নকবা, এয়া তোমাৰ মনৰ দুৰ্বলতাহে। কিয় জানো ভাৱ হয় মোৰ। কোনোবাই যেন আহি কাণে কাণে কয়, দাম্পত্য জীৱনৰ ভোগ বাসনা তহঁতৰ অচিৰেই সমাধি হ'ব। জয়া, তেনেকৈ নকবা, এয়া তোমাৰ মনৰ দুৰ্বলতাহে। তুমি এইবোৰ কিয় ভাবিছা? দুশ্চিন্তা কৰি তোমাৰ কুকুম কোমলীয়া দেহাটিক কষ্ট দিছা কিয়? প্ৰিয়জনৰ কাষত থাকি নাৰীয়ে পৃথিৱীত কোনো দুখকে দুখ কষ্ট বুলি নাভাবে বংগহৰদেউ। তেন্তে কি ভাবিছা জয়া? বহু কথাই ভাবিছো আপোনাৰ কথা, দেশৰ কথা আৰু বহুতো। দেশৰ কথা চিন্তা কৰি তুমিও মূৰ ঘমাবলৈ লৈছা নহয় জয়া? বাৰু কোৱাচোন, কি ভাবিছা মোৰ কথা? তেনেকৈ কিয় কয় বংগহৰদেউ? স্বামীৰ মংগলে জানো নাৰীৰ কাম্য নহয়? স্বামীৰ অবিহনে নাৰীৰ অন্য জানো গত্যন্তৰ আছে? জয়া, তুমি যেন কিবা অন্য এক মানসিক অন্তদ্বন্দ্বত ভুগিছা। মই এই কথা অনুভৱ কৰিছো। এইকেইদিন তোমাৰ মানসিক পৰিৱৰ্তন মোৰ দৃষ্টিগোচৰ হৈছে জয়া। অন্তদ্বন্দ্ব? মই এক বিৰাট মানসিক অন্তদ্বন্দ্বত ভুগিছো বংগহৰদেউ। মোৰ সন্মুখত পৰিৱৰ্তনৰ চপৰি ঘূৰিব ধৰিছে। পৃথিৱীখনেই পৰিৱৰ্তন হ'ব ধৰিছে। পৰিৱৰ্তন হ'ব ধৰিছে সাতঘৰীয়া আহোমৰ পবিত্ৰ ৰাজসিংহাসন, দেশৰ নীতি নিয়ম। মইতো এজনী নগণ্য নাৰী, আপোনাৰ শ্ৰীচৰণৰ সেৱিকা। মোৰ মৰমী জয়া, ৰহস্যৰ জালখন নকৰিবা। মনৰ অভিপ্ৰায় প্ৰকাশ কৰা, সংকোচ নকৰিবা। দেশ মাতৃৰ পলসুৱা মাটিত দিনে নিশাই মৃত্যুৰ মহোৎসৱ হ'ব ধৰিছে। তেজৰ আহুতিয়ে আহোম ৰাজসিংহাসন ৰঞ্জিত হ'ব ধৰিছে। স্বৰ্গদেউ চুলিকপাৰ অমানসিক অত্যাচাৰৰ বলি হ'ব ধৰিছে দেশৰ অগণন নিৰীহ জনতা। এনে নিৰাপত্তাহীন ৰাজ্যত কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাৰ যদি কিবা মূল্য আছে বংগহৰদেউ? নিৰাপত্তাহীন ৰাজ্য, অৰাজকতাৰ মৰিশালীত পৰিণত হ'ল আজি আহোম ৰাজ্য। সুবিধাবাদী, অত্যাচাৰী, অহংকাৰী লালুকৰ ভৰিৰ গিৰিবনিত আজি আহোম ৰাজ্য ধূলিময় হ'ল। ল'ৰা ৰজা হ'ল হাতৰ পুতলা, মন্ত্ৰীসকল হ'ল নীৰৱ দৰ্শক। দেশৰ এই অন্ধকাৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিলে মোৰ তেজত জুই জ্বলে জয়া, জুই জ্বলে। সেই পুৰা বেদনাৰ চিতা জুইয়ে মোৰ কলিজা পুৰি নিষেধ কৰিছে জয়া, নিষেধ কৰিছে। মোৰ তেজৰ হীৰাই হীৰাই মৃত্যুৰ জুই জ্বলিছে বংগহৰদেউ। দেশৰ অগণন নিৰীহ জনতাৰ কেঁচা তেজত আজি মৃত্যুৰ জুই জ্বলিছে। মই নীৰৱ হৈ নাথাকো জয়া, মই আৰু সহ্য কৰিব নোৱাৰো। দেশৰ মহাশত্ৰু দেশটো হিলালোকক হত্যা নকৰালৈকে মই ক্ষান্ত নহওঁ। মৈদামৰ জয় যাত্ৰা অব্যাহত থাকিব। মই সংগ্ৰাম কৰিম, ৰাজসিংহাসনৰ পৰা অকমান্য চুলিকপাক বহিষ্কাৰ কৰিম। এয়া কৰিলো প্ৰতিজ্ঞা।
এজনী ই তই কেহুমন তই এই সময়ত কিয় আহিলি মই আহিলো তোক এটা গোপন খবৰ দিবলৈ আহিলো মন্ত্ৰী মোৰ কাষলৈ আহি কাষলৈ ভুলেই বুজে নহয় এইখন এখন চিঠি লৈ আহিছো তোৰ কাৰণে একদম গোপন খবৰ আছে ইয়াত তই ভালকে থবি নাই থবি না ভালকে ঠিক আছে বুজিলো বাৰু তই এতিয়া ইয়াৰ পৰা যাব পাৰ নগৈ কি মই তোৰ লগত ইয়াত তিৰিতি কৰি থাকিম নেকি হা মোক চম্ভালি কথা কবি মই ইয়াত এনেও যাম তেনেও যাম কিন্তু তৰবৰী তোৰ লগত মোক চুপতি মাৰি বহুত ভাল লাগে ৰজা চোৰাংচোৰাই দেখিব তই ইয়াৰ পৰা বেগতে যা নেদেখে মই মনে মনেহে আহিছো চিন্তাৰ চাটময়া উদ্যোগ আহি পৰিছে সখী আজি মোৰ বুকুখন বৰকৈ কঁপিছে চিন্তা সাগৰ সাঁতুৰি জানো পাৰ পাব পাৰি সখী সখী ৰজাৰ চোৰাংচোৰে বাটে এঘাটে চাৰিওফালে ভ্ৰমণকাৰীও বিচাৰি তলাশ কৰিছে কেনেকৈ সুখেৰে থাকো সঁচা সখী সকলোতে ৰজা চোৰাংচোৰে ঘূৰি ফুৰিছে কেতিয়া কাক ধৰি নিয়ে কাৰ ওপৰত চকু ৰাখে তাৰ ঠিক নাই মোৰ ওপৰতো সিহঁতে দৃষ্টি ৰাখিছে কি তোমাৰ ওপৰত দৃষ্টি ৰাখিছে কিয় তুমি মহামান্য মন্ত্ৰী ডাঙৰীয়া বিফলা বৰুৱাৰ কথাই আদৰৰ কন্যা মই যে তোমাৰ সখী হওঁ এই কথা সিহঁতে জানে মই অৱশ্যে ভয় নকৰো হাজাৰ হলেও তুমি নাৰী সখী সখী মই ৰাজসভাৰ কিছুমান গোপন খবৰ লৈ আহিছো গোপন খবৰ ৰাজসভাৰ গোপন খবৰ কি গোপন খবৰ লৈ আনিছা সখী ধৈৰ্য ধৰা সখী মই তোমাক সকলো কম কোৱা সখী কোৱা শুনা সখী খবৰ পোৱাৰ মতে ল'ৰা ৰজাই তোমাক ৰাজসভালৈ নিবৰ বাবে চাউদান পঠাইছে গতিকে তুমি সাৱধান হোৱা কি মই ৰাজসভালৈ যাব লাগিব কিয় নিশ্চয় ইয়াৰ ভিতৰত কিবা গোপন ৰহস্য লুকাই আছে ময়ো তাকে ভাবিছো এই নৰসিংহৰ লালুকপুৰৰ বৰভূগলৰ এইবোৰ গোপন অভিসন্ধি এক ভয়ানক অভিসন্ধি পেহিদেউ মিঠাৰাম পেহিদেউ কথাটো সত্য তই বাবু সঠিক সময়তে পালো পেহাদেউ ঘৰত নাই নেকি পেহিদেউ পেহাদেউৰ ভিতৰতে আছে তই ইয়াতে বহ মই ভিতৰৰ পৰা পেহাদেউৰক লৈ আহো পেহিদেউ পেহাদক ধৰি নিবলৈ চাউদাং বৰুৱাৰ সৈতে এজন সৈন্য আহিছে মোৰ ঘৰতেও ঘূৰি নিবলৈ ভুল লৈ আহিছে ভয় নকৰিব পেহিদেউ ইতিমধ্যে মই সকলো ব্যৱস্থা কৰিহে খবৰটো দিবলৈ আহিছো পেহাদক আহিবলৈ ক'ব যোৱা সখী কোঁৱৰদেউ পুলিয়ে আনাগৈ পেহিদেউ মই ডাঙৰ খবৰ এই মিঠাৰাম জীয়াই থকালৈকে পেহাদক কোনো শত্ৰুৱে অপকাৰ কৰিব নোৱাৰে ডাঙৰীয়া কথা ময়ো একমত সখী কোঁৱৰক শত্ৰুৱে একো কৰিব নোৱাৰে চম্পা মিঠাৰাম মই ডাঙৰ বিপ্লৱী তেজ আমাৰ দেশত প্ৰবাহিত সখী তথা দুটা মৈদামৰ
অগ্নিকুণ্ডতেই জন্ম ৰাজসিংহাসনত অযোগ্য নৰাৰজা কটুকাই বলিষ্ঠ বীৰ পুৰুষ লাঙি গদাপাণি কোঁৱৰক স্বৰ্গদেউ ৰূপে পোৱাক বাসনাত আমাৰ মন উদ্বিগ্ন এই দিনটোৰে শুনিব আমাৰো মন প্ৰজ্বলিত তহঁতৰ প্ৰজ্বলিত কথাৰ ময়ো সহযাত্ৰী জাতীয় বীৰ মহান সৈনিক মৈদামৰ বৈপ্লৱীক অভিনন্দন যাচিলোঁ মৈদামৰ বৈপ্লৱীক অভিনন্দন আদৰেৰে গ্ৰহণ কৰিলোঁ হে তেজস্বী বীৰাংগনা মোৰ হৃদয়ৰ তপ্ত তেজেৰে বৈছে সেই মহান হে সুন্দৰা তোমাৰ প্ৰদীপ উজলি উঠক তোমাৰ প্ৰেম আলো হে মোৰ অসমীয়াৰ বীৰ বীৰাংগনা তোমালোকৰ শুভমিলনৰ মহেন্দ্ৰ খেলত একাজনী সুভাষিক বীৰত্বৰ গৰিমাৰে গৰিয়সিব ফুলি উঠক জীৱনৰ চন্দে চন্দে প্ৰভাৱিত এই মোৰ অন্তিম ইচ্ছা আপুনি মহান গৰিয়সিক পেহীদেউ আপুনি মহান জয়মতী কুঁৱৰী কেৱল লাঙি গদাপাণি কোঁৱৰৰ আদৰ্শৱান ভাইটিয়াই নহয় বিশ্ব নাৰী সমাজৰ মাজত এক উজ্জ্বল নক্ষত্ৰস্বৰূপ চম্পা আজিৰ পৰা তুমি হ'লা মোৰ আদৰৰ ভতিজা বোৱাৰী কিন্তু সামাজিকভাৱে বিবাহ নোহোৱালৈকে তুমি মোৰ প্ৰিয় সখী হৈয়ে থাকিবা সন্দেহ ৰবা মই ভিতৰৰ পৰা কমহৰে লৈ আহোঁ নাই নাই নহয় নহয় মোৰ কিন্তু কাপুৰুষৰ দৰে পলাই যাবলৈ অকণো ইচ্ছা নাই মোৰ মৰম ওলাই আছে আৰু তোমাক শত্ৰুৰ কবলত এৰি থৈ মই কেনেকৈ পলাই যাম ভিডিঅ'বোৰ দি দিবা নে মহামান্য স্বৰ্গদেউ ৰাজমৰ্যাদাৰে কুঁৱৰীক বিচাৰ কৰা হোৱা নাই বিচাৰৰ কিছু নিয়ম আছে এই বিচাৰ মন্ত্ৰীবৰ্গই কৰিব লাঙি গদাপাণিৰ ভাৰ্যা এই জয়মতীয়ে কোনো উত্তৰ নিদিয়ে জয়মতী বাৰ্তা নকয় তেন্তে আপুনি নীৰৱে বহি থাকক মই নীৰৱে নাথাকো জয়মতীৰ পৰা গদাপাণি খবৰ উলিয়াবই লাগিব দৰং বৰুৱা ক্ষান্ত স্বৰ্গদেউ ক্ষান্ত মহামান্য কুঁৱৰী আইদেউ গদাপাণি ক'ত আছে কওক গদাপাণি ঘৰৰ কথা কৈ দিয়ক আইদেউ নকওঁ তেন্তে
লালু খোলার কুখা খরর খেলা মেলারে তোলা হল খাবত লৰা ৰজা এই চক্ৰান্তত পৰি জয়া জেৰেঙা বাট লোলা জেৰেঙা বাট লোলা জেৰেঙা বাট লোলা আৰু প্ৰথম ছেকেণ্ড হৈ গ'ল মোৰ চিন এতিয়া লাষ্ট চিনটোৰ বাবে ৰেডি মই জয়মতী কেমেৰাটো বৰ এটা ঠিক নহয় হয় নাই ফ্ৰণ্ট কেমেৰা মই ওলাই দিলে মাজতে ল'ৰা ৰজা এতিয়া নাইকিনি চাবলৈ ভণ্টিয়ে লুকু চৰিত্ৰটোত অভিনয় কৰিছিলে আৰু তাইৰ ভিডিঅ' মই কৰিব নোৱাৰিলোঁ মই যিহেতু গ্ৰীণ ৰুমত থাকিব লগা হ'ল তাইক ভিডিঅ'তে দেখাই দিলোঁ অকণ তহঁতে যিমান পাৰ নানা প্ৰকাৰে আছিলে যেতিয়ালৈকে তাই বিলে কথা স্বীকাৰ নকৰে ভাল ডাঙৰীয়া এই আমি সুখেৰে নেৰিছো ডাঙৰীয়া আপুনি মুঠাই চিন্তা নকৰিব তাক আমি ঠিক কৰি দিম বাৰু বাৰু তহঁতে নিজৰ কামনাত কৰ্তব্য যদি অৱহেলা কৰ তেন্তে তহঁতকো বুজাই নেৰিম শুনিলানে তই মালিকে কি ক'লে মনে মনে নাটকৰ শেষৰ চিনটো ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ বাবে আগবঢ়াব নোৱাৰিলোঁ আৰু নাটকৰ শেষত ওচৰৰে কণ্ঠশিল্পী এজনক নিমন্ত্ৰণ দিয়া হৈছিলে তেওঁ আহি পালে আৰু গীতৰ শৰাই আগবঢ়ালে আমি লগে ভাগে ফূৰ্তি কৰিলোঁ নাচিলোঁ গালোঁ ঠিক তেনেকৈ তাৰপাছতে আমাৰ নতুন আছিল তেওঁলোকৰ ভণ্টি বাকী মই সকলো কাম নাজানো বাৰু কি নহওক আমাৰ ভূমি যন্ত্ৰ আছে তেওঁলোকে কৈ থাকে আমাৰ চিকো আছে অসমৰ ভণ্টি তেওঁ কয় যে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম বাই বাই আপোনালোকে সকলোৱে ভালে কুশলে থাকিব